অসমত অহা 7 মে'ত শেষ পৰ্যায়ৰ 4টা লোকসভা সমষ্টি নিৰ্বাচন অনুষ্ঠিত হ'ব। এই 4টা লোকসভা সমষ্টিৰ ভিতৰত এতিয়া আটাইতকৈ চৰ্চাত থকা সমষ্টিটো হৈছে ধুবুৰী। ধুবুৰীত এইবাৰ আজমলৰ বিৰুদ্ধে ৰকিবুল হুছেইনে প্ৰতিদ্বন্দ্বিতা কৰিছে। কংগ্ৰেছে আশা প্ৰকাশ কৰিছে এইবাৰ ৰকিবুল হুছেইন ধুবুৰীৰ পৰা বিজয়ী হ'ব পাৰিব। কিন্তু প্ৰশ্ন হৈছে ধুবুৰী প্ৰকৃততে কোনে পাব? ধুবুৰীত কোন জিকিব কোন হাৰিব সেই কথা এতিয়াও নিশ্চিতভাৱে কোনো ক'ব পৰা নাই। কিন্তু ধুবুৰীৰ জনগাঁথনি কেনেকুৱা, ধুবুৰীৰ ভিতৰত আচলতে কি হৈছে, সেইবোৰ কথা সমগ্ৰ অসমবাসীয়ে জানিব বিচাৰিছে। কিয়নো কংগ্ৰেছে বাৰে বাৰে কৈছে ৰকিবুল হুছেইন এইবাৰ আজমলক পৰাভূত কৰিব পাৰিব। কিন্তু প্ৰশ্ন হৈছে আজমলক পৰাস্ত কৰিব পৰা যাবনে, নে বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামে এইবাৰ এই সমষ্টিৰ পৰা বিজয়ী হ'ব পাৰিব? তেনেহ'লে ধুবুৰীৰ ওপৰত আমাৰ বিতং বিশ্লেষণ এই প্ৰতিবেদনযোগে জানি লওক। ভয়ানক যুঁজ আৰম্ভ হৈছে ধুবুৰীত। ধুবুৰী লোকসভা নিৰ্বাচনৰ বাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলিছে। প্ৰতিদ্বন্দ্বিতা চলিছে কংগ্ৰেছ, AIDF আৰু বিজেপিৰ মিত্ৰজোঁটৰ মাজত। কংগ্ৰেছে প্ৰাৰ্থীৰ পৰা প্ৰক্ষেপ কৰিছে ৰকিবুল হুছেইনক। AIDFৰ প্ৰাৰ্থী হিচাপে আছে মুৰব্বী বদৰুদ্দিন আজমল। ইয়াৰ বিপৰীতে বিজেপিৰ মিত্ৰজোঁটে প্ৰাৰ্থীৰ ৰূপে থিয় কৰাইছে অসম গণ পৰিষদৰ জাভেদ ইছলাম। এই ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধুবুৰী। ধুবুৰীৰ পৰা কোন জিকিব ইয়াৰ উত্তৰ এই মুহূৰ্তত কোনেও দিব পৰা নাই। কিন্তু বাস্তৱ সত্যটো হ'ল প্ৰথমবাৰৰ বাবে ধুবুৰীত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বদৰুদ্দিন আজমল। আজমল 3বাৰকৈ সাংসদ নিৰ্বাচিত হৈছিল ধুবুৰীৰ পৰা। ইয়াৰ পূৰ্বৰ নিৰ্বাচন আজমলৰ বাবে যথেষ্ট কঠিন নাছিল। কিন্তু এইবাৰ আজমল বিপদত পৰিছে, কিয়নো আজমলৰ বিৰুদ্ধে শক্তিশালী ৰূপত থিয় দিছে কংগ্ৰেছৰ হেভিৱেইট প্ৰাৰ্থী ৰকিবুল হুছেইন। ধুবুৰীৰ মুঠ ভোটাৰ 27.85 লাখ। অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ লোকসভা সমষ্টি হ'ল ধুবুৰী। অসমৰ ভিতৰত আটাইতকৈ মুছলমান ভোটাৰ অধিক আছে ধুবুৰী। ধুবুৰীৰ মুঠ দৈৰ্ঘ্য হ'ল 540 কিলোমিটাৰ। মানকাছাৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ নিকটৱৰ্তী অঞ্চলত শেষ হৈছে ধুবুৰীৰ সীমা। ইতিমধ্যে ধুবুৰীত ব্যাপক হাৰত প্ৰচাৰ চলাইছে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ 24 ঘণ্টাৰ পূৰ্বে ধুবুৰীত আহি উপস্থিত হৈছিল প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকা গান্ধীৰ আগমনৰ পিছত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ৰকিবুল হুছেইন। কংগ্ৰেছৰ সমৰ্থকসকলে ভাবে এইবাৰ বদৰুদ্দিন আজমল পৰাস্ত হ'ব। ৰকিবুল হুছেইন সাংসদ ৰূপে নিৰ্বাচিত হ'ব ধুবুৰী লোকসভা সমষ্টিত। কিন্তু ধুবুৰী এটা বৃহৎ সমষ্টি। ধুবুৰীৰ ভিতৰুৱা অঞ্চলত প্ৰকৃততে কি হৈছে তাৰ উত্তৰ এই মুহূৰ্তত ৰকিবুল হুছেইনেও দিব পৰা নাই, বদৰুদ্দিন আজমলেও দিব পৰা নাই। কিন্তু ৰকিবুল হুছেইনতকৈ বদৰুদ্দিন আজমলৰ বাবে সমষ্টিটো অধিক পৰিচিত। গতিকে সমষ্টিটোৰ প্ৰতিটো অংশৰ বিষয়ে ভালকৈ জানে বদৰুদ্দিন আজমলে। আজমল হাৰিব বুলি নিশ্চিত হৈছে মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে আজমলৰ সৈতে এই বিষয়ে ফোনত কথা পাতিছে। কোনটো নম্বৰৰ পৰা মুখ্যমন্ত্ৰীয়ে কথা পাতিছিল তাৰ তথ্য মোৰ লগত আছে। গুৱাহাটীত দাবী কৰিলে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে। তেওঁ বদৰুদ্দিন আজমলক ফোন কৰিছে। তাৰ পৰা মই কৈ আছোঁ দেই, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফোন কৰিছে। ফোন কৰি কৈছে যে আপোনাৰ অৱস্থা বেয়া, আপুনি হাৰিব, আমাৰ ফালৰ পৰা কি কৰিব লাগে আমাক কওক। মইতো অফিচিয়েলি কৈ আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কওক নহয় বুলি। কোনটো ফোনেৰে কৰিছে সেইটো মই কৈ দিম নেকি আপোনালোকে? গতিকে নিৰ্বাচনী সভাৰ ক্ষেত্ৰত পিছ পৰি থকা নাই বদৰুদ্দিন আজমল। এখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে আজমলে। দৈনিক 4খনৰ পৰা 5খনকৈ নিৰ্বাচনী সভাত ভাগ লৈছে আজমলে। ইখনৰ পিছত সিখন সভাত অংশগ্ৰহণ কৰিছে AIDFৰ মুৰব্বীজনে। কংগ্ৰেছে মুছলমানক গোলাম বনাইছে, মই মুছলমানক বাদশাহ বনাইছোঁ। মুছলমানে সিদ্ধান্ত ল'ব লাগে গোলাম হ'বনে বাদশাহ হ'ব। নিৰ্বাচনী সভাত আজমলৰ ঘোষণা।
যারা পয়সা শেষ হয়েছিল বদরুদ্দিন খুশি আমার কি লাগে আমার লাগে আপনারা ছেলেমেয়ের শিক্ষা লাগে শান্তি লাগে ঘরে ঘরে উন্নতি লাগে মেডিকেল কলেজ পড়নাল আপনারা বাচ্চা লাগে কংগ্রেসের এরা ভিখারি বানাইতে চাইতেছে বদরুদ্দিন এরা বাদশাহ বানাইতে চাইতেছে ডক্টর বানাইতে চাইতেছে ডিসি বানাইতে চাইতেছে আইপিএস বানাইতে চাইতেছে বড় বড় অফিসার বানাইতে চাইতেছে আর এরা আমরা আগামী 30 নাই 50 বছর পর্যন্ত গোলাম বানাই রাখতে আপনারা গোলাম বলে থাকতে চাইবেন না মালিক বলতে চাইবেন এই দেশের আমরা মালিক এই ধুবড়ির আপনারা আমরা মালিক এইকেইদিন ৰকিবুল হুছেইনৰ হৈ ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হৈছে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে বাৰে বাৰে বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰিছে দুইজন নেতাই আজমলক বিজেপিৰ এজেণ্ট ৰূপে অভিহিত কৰিছে আজমলৰ পৰিৱৰ্তে ৰকিবুল হুছেইনক ভোট দিবলৈ লুৰিণজ্যোতি আৰু অখিল গগৈয়ে বাৰে বাৰে ভোটাৰক আহ্বান জনাইছে লুৰিণজ্যোতি গগৈ এটা চোৰ লুৰিণজ্যোতি গগৈয়ে ৪৫ লাখ মুছলমানক দি ভোটাৰ সদাইছিল উচ্চতম ন্যায়ালয়লৈ গৈ লুৰিণজ্যোতিয়ে গোচৰ ৰুজু কৰিছিল অখিল গগৈ হৈছে এটা দালাল লুৰিণ অখিলক পইচা দিলে মোৰ কাষত আহি থিয় হ'ব এতিয়া লুৰিণ অখিল থিয় হৈ দিছে ৰকিবুলৰ দুই কাষে চোর ডাকাইতের নজর পড়ছে আপনার উপরে বড় বড় চোর লই আইছে এই লুরিন গতি এই ব্যাপার আমরা জিজ্ঞাসা করে গতবার ইলেকশন যে সময় আমরা কংগ্রেস মিলে এই ঘুরতাম এই লুরিন গতি হেমন্ত বিশ্ব শর্মা থেকে পয়সা লইয়া 45 লাখ মুসলমানের নামে ইয়া দিল্লি কেস দিছে এরা নাম কাটতে লাগে আর ওই লুরিণজ্যোতিকে রকিবুল ভাইয়া লইয়া আসছে বক্তব্য রকিবুল চায় আমরা নামটা কর্তন হোক চুরে চুরে আলি এক চুরে বিয়া করবো আর চুরে এইদিকে লুরিণজ্যোতি এইদিকে অখিল গগৈ দালাল যখন আমি বলতেছি না আল্লাহ পাবলিকটাকে বলেছে দালাল পয়সার জন্য মা ভন্ডে বিক্রি করবো এরা এই অখিল গগৈ এই লুরিণজ্যোতি আমি কালকে পয়সা দিব আমার হাতে ৰকিবুল হুছেইনে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে ধুবুৰী ৰকিবুল হুছেইনৰ বাবে ধুবুৰী এটা নতুন সমষ্টি কংগ্ৰেছৰ আমোলত ৰকিবুল হুছেইন ধুবুৰীৰ কংগ্ৰেছৰ তত্ত্বাৱধায়ক আছিল সেয়েহে সমষ্টিটোৰ নেতা কৰ্মীক ৰকিবুল হুছেইনে ভালকৈ চিনি পায় কিন্তু বহু ক্ষেত্ৰত বিপদত পৰিছে ৰকিবুল হুছেইন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ধুবুৰীত 3টা নতুন সমষ্টি অন্তৰ্ভুক্ত হৈছে সমষ্টিকেইটা হ'ল মন্দিয়া চেঙা আৰু সৃজন গাঁও এই 3টা সমষ্টিত শক্তিশালী স্থিতিত আছে ৰফিকুল ইছলাম শ্বেৰমান আলী আৰু আছৰাফুল হুছেইন শক্তিশালী স্থিতিত আছে বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেক এইকেইজনে এই 3টা সমষ্টিত বিশেষ ভূমিকা পালন কৰিব এই 3টা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 8.5 লাখ AIDFৰ শক্তিশালী স্থিতি থকা এই সমষ্টিত বিশেষ প্ৰস্তাৰ কৰিব পৰা নাই ৰকিবুল হুছেইনে সাংসদ আব্দুল খালেকে বিশেষ সহযোগ কৰা নাই ৰকিবুল হুছেইনক আনকি ৰকিবুল হুছেইনৰ ফোন ধৰা নাই আব্দুল খালেকে এই সমষ্টিত ৰকিবুলতকৈ বদৰুদ্দিন আজমল আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে এইকেইদিন বদৰুদ্দিন আজমলৰ হৈ মুকলিভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে শ্বেৰমান আলী শ্বেৰমান আলী কংগ্ৰেছৰ নিলম্বিত বিধায়ক কিন্তু শ্বেৰমান আলী এতিয়াও বিধায়ক হৈ আছে কংগ্ৰেছে শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ কৰিবলৈ বাৰে বাৰে বিধানসভাৰ অধ্যক্ষৰ ওচৰত অনুৰোধ জনাইছে কিন্তু সেইজন শ্বেৰমানে এতিয়া মুকলিভাৱে ৰকিবুল হুছেইনৰ বিৰোধিতা কৰাৰ পিছত বৃহস্পতিবাৰে ৰকিবুল হুছেইন বিধানসভা সচিবালয়ত উপস্থিত হয় পিছ মুহূৰ্তত বিধানসভা সচিবালয়ত লিখিত পত্ৰ দাখিল কৰে শ্বেৰমান আলীৰ বিৰুদ্ধে অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক ডিছকুৱালিফিকেশ্যন পিটিশ্যন এগেইনষ্ট শ্বেৰমান আলী আহমেদ MLA তেখেতৰ ওচৰত দাখিল কৰিবলৈ আহিছিলোঁ পুৱা ফোন কৰিলোঁ তেখেতে ক'লে যে মই আউট অফ ষ্টেচন গতিকে অন বিহাফ অফ মি ছেক্ৰেটাৰী আছে পেগু
তেখেতৰ হাতত দিব দিলে আৰু আমাৰ তেখেতকৈ বেগু ডাঙৰীয়াক কৈছে আপুনি ৰিচিভ কৰক আৰু ইমিডিয়েটলি মোক এই বিষয়ে জনাওক, মই এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিম। এইখন আমি পিটিশ্যন শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে আমি দিছোঁ। ইয়াত আমি ৰিচিভ কৰিছোঁ। ইয়াত আমি বৈধভাৱে এফিডেভিট দিব লাগে নটৰী কৰি, যিটো নিয়ম আমি নটৰী কৰি পেলাই দিছোঁ। এই নটৰীখনো আমি ৰিচিভ কৰাইছোঁ। বদৰুদ্দিন আজমল বিপদত পৰিছে 3টা বিধানসভা সমষ্টিত। মানকাছাৰ বিলাসীপাৰাৰ গোলোকগঞ্জত বৰ্তমান পিছ পৰি আছে আজমল। মানকাছাৰৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। এইকেইটা সমষ্টিত ৰকিবুল হুছেইনৰ লগত তীব্ৰ প্ৰতিদ্বন্দ্বিতাত নামিছে অগপ প্ৰাৰ্থী জাভেদ ইছলাম। এইকেইদিন ঘনে ঘনে সংখ্যালঘু অধ্যুষিত অঞ্চলত নিৰ্বাচনী সভাৰ আয়োজন কৰিছে অগপই। অতুল বৰা আৰু কেশৱ মহন্তই সংখ্যালঘু প্ৰধান অঞ্চললৈ গৈ জাভেদ ইছলামৰ সপক্ষে এইকেইদিন প্ৰচাৰ চলাইছে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা দেখা গ'ল ধুবুৰীত। হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত ভোটাৰৰ সৈতে নাচিলে, ভোটাৰৰ সৈতে গান গালে। আৰু আক্ৰমণ কৰিলে ৰকিবুল হুছেইনক। অসমৰ গড়বিলাক কোনে মাৰি আছিলে? অসমৰ গড়বিলাক কোনে মাৰি আছিলে? আজমল আৰু কংগ্ৰেছৰ বুজাবুজি আছে। দুয়োৰে মাজত মিত্ৰতা নাই বুলি অপপ্ৰচাৰ চলোৱা হৈছে। ধুবুৰীৰ নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে চাওক, এই আজমল আৰু কংগ্ৰেছ সিহঁতৰ নাটক কিমান। 2021 চনত সিহঁতি লগ লাগিলে, ক'লে আমি মহাজোঁট, হয়নে? অশ্বিনী ঘৰুৱাবৰ সময়ত সিহঁতি হ'ল মহাজোঁট, আৰু এইবাৰ লোকসভাত সিহঁতি হৈ গ'ল ভাঙাজোঁট, হয়নে? একবাৰ হয় মহাজোঁট আৰু দ্বিতীয়বাৰ হয় ভাঙাজোঁট। যেতিয়া সিহঁতৰ মেজাজ ভাল থাকে, চাচা আৰু ভতিজা একে হৈ যায়। ৰকিবুলো ইমান শকত, আজমলো ইমান শকত, তথাপিতো দুইটাই সাৱটি ধৰে, হয়নে? হয়নে নহয়? আকৌ যেতিয়া হিচাপ নিকাচ নিমিলে, তেতিয়া হৈ যায় ভাঙাজোঁট, হয়নে? কেতিয়া সিহঁতি অৰিজিনেল ঢোল হয় আৰু কেতিয়া ফাটা ঢোল হয় বুজিয়ে নাপায়। এতিয়া গোটেই ধুবুৰীত নাটক কৰি আছে যে আজমলক ভোট দিব নালাগে, আৰু আজমলে নাটক কৰি আছে ৰকিবুলক ভোট দিব নালাগে। কিন্তু আজমলক সুধিব, তই প্ৰধানমন্ত্ৰী কাক পাতিবি? বোলে ৰাহুল গান্ধী। আকৌ ৰকিবুলক সুধিব, তই প্ৰধানমন্ত্ৰী কাক পাতিবি? ৰাহুল গান্ধী। তাৰমানে মেইন চুইচ এটাই, হয়নে নহয়? যদি জাভেদক সোধে প্ৰধানমন্ত্ৰী কাক পাতিবি? মোদী, হয়নে? আজমলক সুধিব প্ৰধানমন্ত্ৰী কাক পাতিম? পাপু, হয়নে নহয়? ৰাহুল গান্ধী। আৰু ৰকিবুলক সুধিব প্ৰধানমন্ত্ৰী কাক পাতিম? ৰাহুল গান্ধী। তাৰমানে মেইন চুইচ এটাই, হয়নে নহয়? প্ৰিয়ংকা গান্ধীয়ে ধুবুৰীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অসমৰ অৰুণোদয় আঁচনিক সমালোচনা কৰিছিল লাখপতি বাইদেউ আঁচনিকো। ইয়াৰ প্ৰত্যুত্তৰ বৃহস্পতিবাৰে দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছে অসমৰ মানুহক কি দিছিলে? ধুতি, লুঙি, হয়নে? ধুতি দিছিলে, লুঙি দিছিলে, সূতা দিছিলে, আঁঠুৱা দিছিলে আৰু কম্বল দিছিলে, হয়নে? কংগ্ৰেছৰ আঁচনি কি? কালি প্ৰিয়ংকা গান্ধীক মোৰ সুধিব মন আছিলে যে 15 বছৰ অসমত কংগ্ৰেছ চৰকাৰ আছিলে আৰু
কংগ্ৰেছে মানুহক কি দিছিলে? লুঙি আৰু ধুতি, সূতা আৰু কম্বল আৰু মাজে মাজে আঁঠুৱা। এইটো আছিলে তেওঁলোকৰ আঁচনি। কোনো ল'ৰা ছোৱালীক চাকৰি দিয়া নাছিলে, উদ্যোগ অনা নাছিলে, কৰ্ম সংস্থাপন কৰা নাছিলে আৰু একো কৰা নাছিলে। কিন্তু আমাৰ বিজেপি দলৰ চৰকাৰ আহিলে আজি আপোনালোকে দেখিছে যে বিজেপিয়ে আটাইতকৈ বেছি গুৰুত্ব দিছে নিবনুৱা ল'ৰা ছোৱালীক কেনেকে আমি চৰকাৰী চাকৰি বা কৰ্ম সংস্থাপন দিব পাৰোঁ। ধুবুৰীত কংগ্ৰেছৰ নিজস্ব ভোট আছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে যোৱাবাৰ ধুবুৰীৰ ভোটাৰ বৰ্তমানতকৈ কম আছিল। সেইবাৰ কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক থিয় কৰাইছিল। দুৰ্বল বেপাৰীয়ে তৎসত্বেও 4,92,506টা ভোট লাভ কৰিছিল। এইবাৰো কংগ্ৰেছৰ লগত কমেও 6 লাখ নিশ্চিত ভোট আছে। একেদৰে যথেষ্ট পৰিমাণৰ নিজা ভোট আছে আজমলৰ লগত। ধুবুৰীৰ ভোটাৰৰ সংখ্যা বৃদ্ধি পালে, গতিকে ধুবুৰীত বিজয়ী হ'বলৈ হ'লে 10 লাখ ভোটৰ প্ৰয়োজন হ'ব। এতিয়া প্ৰশ্ন হয়, 10 লাখ ভোট বদৰুদ্দিন আজমলে পাব, ৰকিবুল হুছেইনে পাব নে জাভেদ ইছলামে পাব? ব্যুৰ' ৰিপৰ্ট, NB নিউজ।